জনস্বাস্থ্য কাৰিকৰী বিভাগ মুৰ্দাবাদ জিলা প্ৰশাসন হায় জিলা প্ৰশাসন হায় জনস্বাস্থ্য কাৰিকৰী বিভাগ মুৰ্দাবাদ জনস্বাস্থ্য কাৰিকৰী বিভাগ মুৰ্দাবাদ আঁচনি দুৰ্নীতি তদন্ত কৰিব লাগিবই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিলা প্ৰশাসন মুৰ্দাবাদ ঠিকাদাৰ মুৰ্দাবাদ ঠিকাদাৰ হুঁচিয়াৰ গাঁৱৰ জলজীৱন আঁচনি দুৰ্নীতি তদন্ত কৰিব লাগিবই চাওক আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বুটুমি আঞ্চলিক সমিতিয়ে আমি তিনিচুকীয়া 2000 সংযোগী ঘাইপথ দুখনতীয়া ঘাইপথ আমি অৱৰোধ কৰিছো। এইকাৰণে কৰিছো আমি জিলা প্ৰশাসনক আমি বাৰম্বাৰ আমি স্মাৰকপত্ৰ প্ৰদান কৰাৰ পাছতো জনস্বাস্থ্য কাৰিকৰী বিভাগক স্মাৰকপত্ৰ প্ৰদান কৰাৰ পাছতো ডিঙা গাঁৱৰ যি জলজীৱন আঁচনি দুৰ্নীতি তদন্ত তেওঁলোকে কৰা নাই। আমি যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ কৰিলে তেওঁলোকে মানুহ পঠিয়াই তেওঁলোকে ৰিপেয়াৰিঙৰ ব্যৱস্থা কৰে, কিন্তু এবছৰ পৰ্যন্ত কাম সম্পূৰ্ণ হৈ যোৱাৰ পাছতো ৰাইজে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী নামত এটোপালো পানী নাপালে। এই সন্দৰ্ভত তেওঁলোকে ঠিকাদাৰ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কি নীতি আনি আছে আমি নাজানো, তেওঁলোকৰ ভিতৰুৱাভাৱে আৰু ইয়াত ৰাইজে পানী পোৱা নাই। তেওঁলোকে কাগজে পত্ৰে সকলোবোৰ ঠিকে থাকে আছে, কিন্তু ঠিকে থাকে থকা বছৰ ৰাইজে কিয় পানী আজি এবছৰে পোৱা নাই। মাত্ৰ ষ্টাৰ্টিঙৰ দুদিন অকল পানী ৰাইজে পাইছিলে, তাৰপিছত পানী সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। আজি দুখনতীয়া পৰ্বতৰ জৰিয়তে আমি জিলা প্ৰশাসনে স্পষ্টভাৱে আমি ক'ব বিচাৰিছো, ইয়াৰ পিছত যদি জলজীৱন আঁচনি দুৰ্নীতি তদন্ত আৰু ঠিকাদাৰক ব্লেকলিষ্টেড যদি নকৰে আৰু নিয়মীয়াভাৱে পানী যোগানৰ ব্যৱস্থা যদি ৰাইজৰ ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী ব্যৱস্থা নকৰে, তেতিয়া ইয়াতে আমি কাৰ্যসূচী অধিক গণতান্ত্ৰিকভাৱে আমি কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। আজি আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সৌজন্যত আমাৰ আজি দুঘণ্টি আমি কাৰ্যসূচী লৈছিলোঁ আৰু এই কাৰ্যসূচীটো হৈছে আমাৰ ঝিঙা গাঁও চাৰিআলিৰ পানী যোগান আঁচনিৰ বাবে। আমি ইতিমধ্যে আজি প্ৰায় 1.5-2 বছৰ ধৰি পানী যোগানৰ আঁচনিৰ নামত যিখিনি ভেকু ভাওনা দেখুৱাই আছে, গাঁৱৰ মানুহক অকৰা বনাই আছে, সেই তুলনাত ট্ৰেক্টৰ চেক্টৰ আনি ইঞ্জিনিয়াৰ অফিচাৰ কোনোবা ঠিকাদাৰ দুনিয়া ভৰৰ দালালগিৰিখিনি আহি কিনে পানী আঁচনি দিম বুলি নলা চলা খান্দি মেলি গোটেই পাইপ চাপ বহোৱাৰ উপৰিও জেগাই জেগাই যিখিনি ভকত পাইপ বহুৱাইছিলে সেই জেগা জেগা ফুটি পানী ওলাই আহিছে। আমি বাৰে বাৰে জল জীৱন যোগানক আমি বাৰে বাৰে জনাইছিলোঁ, প্ৰতিবাদ জনাইছিলোঁ, পানেৰি জনাইছিলোঁ, লিখিত দিছিলোঁ, কিন্তু কোনো সুমতি নাপালোঁ আৰু কোনো সিদ্ধান্ত লোৱা নাই। আৰু এতিয়াও পানী যদি আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে যদি আপোনালোকে বিচাৰে তেন্তে আমি আপোনাক ঘৰে ঘৰে নি পানীৰ যোগানৰ পাইপখিনি আপুনি দেখুৱাবলৈ সক্ষম হওক, কিন্তু তেনে ক্ষেত্ৰত পানী আজি পৰ্যন্ত কোনো গাঁৱৰ মানুহে আজিলৈকে পোৱা নাই। ব্ৰাণ্ডত যি পানী পাইপ লগাইছে পানী পাইপ ভঙা চিঙা ফালি মেলি শেষ হোৱা হৈছে আৰু পানী যোগানৰ পৰা যিখিনি পানী এৰি দিয়ে, পানী এৰি দিয়াৰ লগে লগে জেগাই জেগা ফুটা পানী ওলায়। সেইকাৰণে আজি আমি এই কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ, যাতে চৰকাৰৰ জৰিয়তে পানী যোগান আঁচনি এই সিদ্ধান্ত উচিত সিদ্ধান্ত গ্ৰহণ কৰি এই গাঁওখনক সুবিধা কৰি দিব বুলি মই সংবাদ মাধ্যমৰ জৰিয়তে আৰু লগতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হৈ অনুৰোধ জনালোঁ। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।